ভজন মানে কি আছে? ভজা। ভজা বুলি কওঁতে সাধাৰণতে কোনটো মনলৈ আহে? এনেই আপুনি চব্জি অকণমান মৰাটোকে ভাবকচোন, সেইটো ভজা বুলি নকওঁ জানো? দাইলকণ পাতি আপুনি কিনিবা আঁতৰি আহিব পাৰিব অকণমান। আলহী এজন আহিছে, পটকৈ মাতষাৰ মাতি আহোঁ বুলি পাৰিব। সিদ্ধমুঠি বহায়ো বোলে নহয়, পটককৈ বাহিৰৰ পৰা পাক এটা মাৰোঁ বুলি পাৰিব। কিন্তু চব্জিকণ, ভজাকণ আপুনি এৰি থৈ যাব নোৱাৰিব। কেলৈ? লাগি ধৰিব। ভজাকণ অহৰ্নিশে লৰাই থাকিব লাগিব। যেনেকৈ ভজাখন এৰি থৈ যাব নোৱাৰি, তেনেকৈ কৃষ্ণকো আমি এৰি থৈ যাব নালাগিব। তেতিয়াহে কৃষ্ণক ভজনাটো সম্পূৰ্ণ হ'ব। এটা ডাঙৰ কথা হ'ল, কৃষ্ণ কেনেকৈ এৰি থৈ যাম? কেনেকৈ লগত লৈ থাকিম সদায়? একো ডাঙৰ কথা নহয়, একো ডাঙৰ কথা নহয়, একদম সহজ। কৃষ্ণ অৰ্জুনে কৈছিলে, অৰ্জুনক এটা কথাই ক'লে, যেতিয়া 17 অধ্যায় গীতা শেষ হৈ গ'ল, 18 অধ্যায় গীতা শেষ হৈ গ'ল, তেতিয়া কৃষ্ণই ক'লে যে তুমি চব বাদ দিয়া, মই আগতে যিমান কৰ্মযোগ, সাংখ্যযোগ, জ্ঞান বিজ্ঞান যোগ, ভক্তি যোগ যি ক'লো চব বাদ দিয়া, এটাই কাম কৰা, তুমি মনটো মোক দি দিয়া। অৰ্জুনে ক'লে সৰ্বনাশ কথা কৈছা তুমি, এইটো মনটো এটাতকৈ ডাঙৰ বস্তু, যিটো মানে ধৰি ৰাখিবলৈ দিগদাৰ, এইটো মই কেনেকৈ দি দিম? এইটো সম্ভৱ হ'ব জানো? তেতিয়া তেওঁ কৈছে যে নহয়, মনটো যদিও বা চঞ্চল, ই আটাইতকৈ পাতল বস্তু, তাক জ্বলে তোলে লৈ যাব পাৰি। আৰু মনটো আটাইতকৈ পৃথিৱীৰ গধুৰ বস্তু, যিটো ডাঙৰ বুলিলে দাঙিব নোৱাৰি। ৰাতিপুৱা এনেকুৱা ঠাণ্ডা বতৰত বৰষুণ দি আছে, চিপ চিপকৈ কাপোৰখন লৈ শুই এনে মজা লাগিছে, মোৰ উঠিবলৈ মন নাই যোৱা, আপোনাক কোনো তুলিব নোৱাৰে। মন নাই যোৱা বুলি ক'লে তুলিব নোৱাৰে, মনটো বহুত গধুৰ। কিন্তু মনটো ইমানেই পাতল, মই কালিলৈ গুৱাহাটীলৈ যাম বুলি কৈ দিয়াৰ লগে লগে পেহী ঘৰ সেই একদম মানে পাকঘৰৰ চুকত কোনটো বৈয়ামত কি মিঠাই আছে ইয়াৰ পৰা দেখি পালে। কাইলৈ ৰাতি পুৱাবলৈ বাকীয়ে আছে, কাইলৈ যাবহে আপুনি। গাড়ীৰ টিকেট কটাই নাই, কিন্তু মন গৈ আপোনাৰ পাকঘৰ চুক পাই গ'ল, ইমানেই পাতল। হয়নে নহয়? গতিকে ইয়াক কণ্ট্ৰল কৰিবলৈ এটাই বুদ্ধি আছে। আমি উদাহৰণ চাব দেই, এগৰাকী মাতৃয়ে তাৰ থুপুক থাপাককৈ খোজ কঢ়া ল'ৰাটো চোতালত মেলি দি ধান বহাই আছে, ধান ৰ'দত মেলি আছে, আৰু কিনাৰতে এটা খালো আছে, চেওৰা নাই, আৰু সেন সময়তে ভকত দুজনমানো আহিছে। মানুহগৰাকীয়ে কি কৰিছে, এইফালে ধানো মেলি থৈছে, এইফালে ধান ফাটিব পৰিব, সেইটোও মন কৰি আছে। লগতে কি কৰি আছে, তামোলো কাটিছে ভকতলে, কিন্তু ধ্যানটো ল'ৰাটোত আছে, পটকৈ কেনিবা সেইফালে গৈ জুই ঠাইত ভৰাই দিব নেকি? হয়নে নহয়? চাবচোন, আইগৰাকীয়ে কাঁহী বাতি ধুই আছে, ঘপকৈ ভিতৰত ল'ৰাটোৰ মাত শুনিলে, একদম কাঁহী বাতি তাতে পেলাই আহি বিচনাত পাই যাবি, নহ'লে আকৌ বাগৰ মাৰি দিলে পৰিব যে। মনটো ক'ত আছে? চাওক, কাঁহী বাতি ধুই আছে, কামটো কৰি আছে, মনটো ক'ত আছে? কেঁচুৱাটোত। ঠিক তেনেধৰণে আমাৰো মনটো তেনেকৈ ঈশ্বৰৰ প্ৰতি আমি ধাৱমান কৰি ল'ব পাৰোঁ। আমি কিন্তু নকৰোঁ, অভ্যাস নাই। গতিকে অভ্যাস এটা কৰিবৰ কাৰণে আমি অকণমান অনুৰোধ জনাইছোঁ যে ৰাতিপুৱা শুই উঠি ঘপকৈ উঠি গুচি নাযাব। আমাৰ কেইটামান বস্তু ভগৱন্তই গধূলি যেতিয়া আমি শুওঁ আমাৰ পৰা লৈ লয়, আৰু সেই বস্তুকেইটা যদি কেনেবাকৈ ঘূৰাই নিদিয়ে নহয় ঈশ্বৰ ভগৱন্তই, তেতিয়াহ'লে আমি টোপনিতে থাকি গুচি যাম। কি কি জানেনে? ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ, এই 5 তন্মাত্ৰ বুলি শাস্ত্ৰই আখ্যা দিছে। এই 5টা তন্মাত্ৰ ভগৱন্তই আমাৰ পৰা লৈ লয়। উদাহৰণ, চকুৰ দৃষ্টিশক্তি, ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ। আপুনি ৰূপটো যে দেখি আছিলে, কিতাপ এখন লৈ আছিলে বা মোবাইলটোৱে চাইছিলে, আজি দেখোন মোবাইলে চাই থাকে, মোবাইলটো চাই থাকোঁতে টোপনি ধৰিলে, তেতিয়া মানে চকুৰ দৃষ্টিশক্তিটো আপোনাৰ নাইকিয়া হৈ গ'ল, মোবাইলটো চায়ে আছিলে। হয়নে নহয়? তাৰপাছত আপুনি দেখিব নি টোপনি ধৰাৰ পিছত? নেদেখে। দৃষ্টিশক্তিটো ভগৱন্তই লৈ ল'লে আপোনাৰ পৰা। লগে লগে কিন্তু কাণৰ শুনা শক্তিটোও লৈ ল'লে নে নল'লে? সেইটো সময়ত যদি অলপ আগলৈকে আপোনাৰ এই ওচৰতে কিবা গান এটা বাজিছিলে, ওচৰত মায়ে টিভি চাই আছিলে, টিভিত শব্দটো শুনি আছিলোঁ, টোপনি অহাৰ লগে লগে শব্দ নুশুনা হৈ গ'ল। হয়নে নহয়? নাকৰ গন্ধত যিটো শক্তি, ঘ্ৰাণ শক্তিটো, এইটো লৈ ল'লে। কেতিয়া? চাব দেই, যিজনৰ লগত শুইছিলোঁ খুব লেতেৰা পাতিছে বোলে, ইছৰাম কেনেকৈনো শুবিও তোৰ লগত, ইমান গোন্ধাইছে। তাৰ পাছত যদি সি বিচনাতে পায়খানাও কৰি দিছে, আপুনি গম নাপায়, যেতিয়া টোপনি ধৰিলে পাব নি? পিছদিনা সাৰ পোৱাৰ লগে লগে গম পাব, কিন্তু আপুনি শুই থকা অৱস্থাত আপুনি কেতিয়াও গম নাপায়। তাৰমানে নাকৰ গন্ধ শক্তিটোও ভগৱন্তই লৈ ল'লে। এই 5টা বস্তু যদি ৰাতিপুৱা মোক ঘূৰাই নিদিয়ে, চকু মেল খাব নাখাব? কোনে দিলে এই 5টা বস্তু? নিজে নিজে নাইকিয়া হৈ গ'ল, নিজে নিজে গুচি আহিলে। আমি নিজে নিজে বুলি ভাবি লওঁ, নহয়, নিজে নিজে এটা ঐশ্বৰিক শক্তি আছে, যিটোৰ তাৰণত আমি এনেধৰণে চলি আছোঁ। গতিকে শুই উঠিয়ে বিচনাত চিধা তেওঁক ক'ব, কৃষ্ণ প্ৰভু, এই যে তুমি যে সাৰ পোৱাই দিলা কাৰণে সাৰ পালোঁ। এই মাতষাৰ মাতিবলৈ আমাৰ সময় অকণমান হ'ব লাগে, কিন্তু আমাৰ ততাতৈয়া হয়, চেপাটো পাতি থৈ আছিল, তাত আজি ডাঙৰ বৰষুণ দিলে উটুৱাই লৈছে যদি ঠিক নাই, চিধা সাৰ পোৱাৰ লগে লগে দৌৰ মাৰি দিলোঁ তালৈ। চেপা জিন্দগীত বিচাৰি নাপাব যদি ভগৱন্তক নকয়। হয়নে নহয়? এইবোৰ আমি কৰিব লাগে। এইবোৰ চব মানে কি মংগল আচৰণৰ ভিতৰতে পৰে, এইবোৰ ভজনৰ ভিতৰতে পৰে, শৰণ ভজন, ভগৱন্তক অহৰ্নিশে ভজা। ভগৱন্তৰ লীলাভূমি ভাগত ভৰি নিদিলে বিচনাৰ পৰা নামি মোৰ ভৰি থ'বলৈ জেগা নাই। কৃষ্ণ, তোমাৰ লীলাভূমিতে মই ভৰি ধৰিছোঁ, দুখিত নধৰিবা। হয়নে নহয়? এইটো ক'বলগীয়া যুক্তি হয়নে নহয়? কাৰোবাৰ বাৰী এখনত যদি মই সোমাওঁ, নুসুধাকৈ যদি সোমাওঁ, মোক কি বুলি ক'ব? সোমালোৱে যদি মই বেঙেনাটো ছিঙি ল'লোঁ, তেওঁ মোক কি বুলি ক'ব? ভাবকচোন। হয়নে নহয়? মই তেওঁ প্ৰথম কথা হ'ল কি, কাৰোবাৰ বাৰীখনত সোমাওঁতে মই সুধি সোমাব লাগিব। আৰু বেঙেনাটো ছিঙিবৰ সময়ত মই কৃষ্ণ বুলি ছিঙিব লাগিব। কেলে? বেঙেনাজোপাৰ ৰখীয়া হয় তেওঁ, বাৰীখনত সোমাওঁতে তেওঁ বাৰীখনত মই সুধিব লাগিব মই সোমাওঁনে? কেলে? বাৰীখনৰ ৰখীয়া এজন আছে।
ফলটো ছিঙোতে কৃষ্ণ বুলি কৈ ছিঙিব লাগিব, কেলে ফলজোপাৰ গছজোপাৰ মালিক আছে। ঠিক এই কথাবোৰ আমি কোনোদিনে ভবাই নাই। ৰাতিপুৱা শুই উঠি যে ঠাণ্ডা পানীকণ যে লৈছোঁ মুখখন ধুবৰ কাৰণে, পানীকণ মোৰ নিজৰ নহয়। আমাক আকৌ ক'লে কৈ দিব কেনেকৈ নিজৰ নহয়, মই টিউবেল পুতি নিজে উলিয়াই লৈছোঁ। টিউবেল পুতিহে উলিয়াই লৈছে আপোনাৰ নিজৰ পানীকণ বুলি ক'বলৈ। সেই পানীকণ যদি পাতালত নাথাকেই, যদি পৃথিৱীত পানী বোলা বস্তুটো ভগৱন্তই নিদিয়েই, আমি নিজে নিজে পানী সৃষ্টি কৰিব পৰা বিজ্ঞানৰ শক্তি আছেনে নাই? বিজ্ঞানে আৱিষ্কাৰ কৰিছে পানীৰ মাজত অক্সিজেন আছে, পানীৰ মাজত অম্লজান আছে, বায়ুত অম্লজান অক্সিজেন কিবা কিবি আছে, এইটো আৱিষ্কাৰহে কৰিছে। বায়ু বোলা বস্তুটো পৃথিৱীত বিজ্ঞানে দি দিব নোৱাৰে নহয়, ভগৱন্তই দিছে। তাৰমানে এই পঞ্চ তন্মাত্ৰ পঞ্চতন্ত্ৰ, এই পঞ্চভূ মানে কি? পঞ্চভূ বুলি ক'লে মাটি, পানী, বায়ু, আকাশ আৰু জুই, এই পাঁচটা বস্তু। তাপ, জুই মানে তাপ বুজাইছে। এই পাঁচটা বস্তু বিজ্ঞানে নিজে সৃষ্টি কৰিব নোৱাৰে, আৱিষ্কাৰ কৰিব পাৰিব। এই পাঁচটা বস্তু ভগৱন্তই দিছে। গতিকে তেনেহেন ভগৱন্তৰ জনক যদি আমি চিন্তা নকৰোঁ তেতিয়াহ'লে নহ'ব। আপোনাৰ হবে ভাবি চাওক যে যদি ভগৱন্তই নিদিয়ে, মই শুওঁ বুলি পাৰি লোৱা বিচনাখনতো শুব নোৱাৰোঁ, আৰু যদি ভগৱন্তই নিদিয়ে এই খাওঁ বোলা ভাতখিনি বাঢ়ি ল'লেও খাবলৈ নাপাবও পাৰোঁ। উদাহৰণ আমাৰ ফালে আছে এজন, আজি প্ৰায় এবছৰ খোৱাই নাই। ৰাতিপুৱা বজাৰলৈ গ'ল, দেওবৰাই পঠালিগড় বজাৰ কৰি মোনাটো আনি আইগৰাকীক দিলে, বোলে কিবা কিবি অলপ লৈ আহিছোঁ, মাছ অকণো লৈ আহিছোঁ, বনাবা। এই ল'ৰাকেইটাই বোলে মটৰটো লগাব পৰা নাই, পুখুৰীটো সিঁচিব বিচাৰিছে, কিনো হৈছে মই এবাৰ চাই আহোঁ। এই বুলি কৈ মটৰটোত ছুইচ দি দিলে, একেটা ছুইচতে ওপৰলৈ গ'লগৈ, শ্বৰ্ট চাৰ্কিট হ'ল। মোনাটোত যে লৈ আহিছিলে, খাম বুলি আনিছিলে নহয়, এগৰাকীক কৈছিলোঁ ভোক লাগিছে কিবা এটা ঠিক কৰাকৈ মোক ল'ৰাটোক মানে মেচিনটো চলাই থৈ আহোঁ। ক'ত খাবলৈ পালে? নাপালে যে। কিয় নাপালে? আমি কৰিম বুলি ভাবিছিলোঁ, কেলৈ নাপালোঁ কৰিবলৈ? যদি তেওঁ নিদিয়ে, এই কথাটো আমাৰ বিশ্বাস থাকিব লাগিব। আমাৰ মানুহবোৰ এনেকুৱা হয়, মানুহজনে চাকৰিৰ জীৱনত টকা ঘটিলে, বিচাৰি বিচাৰি গোটেই পাহাৰ বগাই বগাই একদম 1 নম্বৰ তিতা চাফা কাঠ আনি মিস্ত্ৰীক তাগাদা দিছে যে এইখন বিচনাত মই শুম, গতিকে বিচনা কোনো কাৰণত খেলি মেলি হ'ব লাগিব, একদম ধুনীয়াকৈ বনাব লাগিব, টিপটপ বিচনা হ'ব লাগিব, এইটো ডিজাইনৰ হ'ব লাগিব, কাঠ মই ইমানৰ পৰা আনিছোগৈ বিচাৰি, ইমান যিমান টকা লাগে সিমান দিম, তাগাদা দি 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 বিচনাখন বনালে। এদিনত গৈ বিচনাখন সম্পূৰ্ণ হ'ল। বিচনাখন জেগাত থৈ নতুন তোচক, নতুন বিচনা চাদৰ কিনি মেলি সেইখন বিচনাত তেওঁ এটা শোৱাৰ পৰিকল্পনাৰ কাহিনী আছিলে। কিন্তু গাটো ধুই শুবলৈ বুলি যাওঁতে বাথৰুমতে ঘপকৈ মানুহটো ঢাল খাই গ'ল। কি হ'লনো বুলি লৰালৰিকৈ মানুহে ডক্টৰ ঘৰলৈ লৈ আহিলে, হাৰ্ট এটেক হ'ল। ঘূৰি আহি ৰাতি 11টা বজাত খবৰ পাইছে মানুহ নাই। ঘৰ আনি যেতিয়া পোৱালে, এগৰাকী একদম হিয়ালি জিয়ালিকৈ কান্দিছে, ঐ মানুহটোৱে ইমান কষ্ট কৰি কাঠ আমুকৰ পৰা আনিলেগৈ, বিচনা চাদৰ নতুনকৈ কিনি আনিলে, তুলি তোচক নতুনকৈ কিনি আনিলে, অকণমান সময়ো শুবলৈ নাপালে, বিচনাখনত কাটি হ'বলৈকে সুবিধা নাপায়, অকণমানটো শুবলৈ দে, দিবনে? গাঁৱৰ ৰাইজে ক'ব নহয়, নাপায় নহয়, চোৱা হ'ল। কয়নে নকয়? যদি ইমান বেছি আশা কৰিছিলে সেইখিনিও জ্বলাই দে বুলি ক'বনে নক'ব? তেতিয়া আকৌ আমাৰ দিবলৈ মন নাযাবও পাৰে আকৌ দেই, সেইটো বেলেগ কথা। ইমান দামী বিচনাখন জ্বলাই দিম নি আৰু? তেতিয়াহ'লে আমাৰ মুহটো ক'ত? মানুহজনত, আত্মাটোত, বিচনাখনত? নিজক সোধক এতিয়া। যিজন মানুহৰ দেহত প্ৰাণবায়ু নামৰ এটা শক্তি জড়িত হৈ আছিলে, সেই মানুহজনৰ লগত একেলগে ৰাতিটো শোৱাত মোৰ একো প্ৰব্লেম নাছিলে। কিন্তু যিদিনা সেই হস্পিটেলত হাৰ্ট এটেক হৈ মানুহজন ঢুকালে বুলি খবৰ আহিলে, ৰাতি 12টা বজাত আনি ঘৰ পালেহি, তেতিয়া কিন্তু বিচনাত বাদ দিয়ক, কাষত মই 1 ঘণ্টা সময় অকলে শুই থাকিব নোৱাৰোঁ, গাঁৱৰ ৰাইজক ক'ম আপোনালোকে থাকক, নহ'লে মোৰ ভয় লাগে। ক'ম নে নক'ম? ৰাতি 12টা বজাত যদি গাঁৱৰ ৰাইজে কয় এতিয়া শ্মশানলৈ নিনো আৰু ৰাতিপুৱা, এতিয়াতো ৰাতি 12টা বজাত ক'ত খৰি কাটিবিগৈ? তেতিয়া মানুহজনী অকলে অকলে থাকিব মানুহজনৰ লগত? গাঁৱৰ মানুহখিনি থাকিব লাগিব, পৰ দিব লাগিব, লাগিব নালাগিব? একেভাগে আছে, নাক মুখ চকু কাণ চব একেভাগে আছে, মাত্ৰ ভিতৰত হাৰ্ট এটেক হৈছিলে কাৰণে হাৰ্টটো বন্ধ হৈ গ'ল, কাৰণে উশাহ নিশাহ বন্ধ হৈ গ'ল, বছ ইমানেই। দেহটোতো দেহভাগে আছে, কিন্তু এটা বস্তু নথকাৰ কাৰণেই মানুহগৰাকীয়ে ভয় খাব। সেইকাৰণে শংকৰাচাৰ্য নামৰ এজন গুৰুৱে কৈছিলে, যাৱত জীৱ নিৱসতি দেহে পুচলং তাৱত পুষ্যতি গেহে, গতৱতী বায়ু দেহা পাৱে ভাইজা বিভ্ৰন্তি তস্মিন কায়ে, ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম মূঢ়মতে, প্ৰাপ্তে সন্নিহিত মৰণে, নুহি নুহি ৰক্ষতি দুখীয়কৰণে। যে এই দুখৰ সময়ত কেৱল মাত্ৰ গোবিন্দৰ বাহিৰে তাৰণকৰ্তা আৰু কোনো নাই। গতিকে আহকচোন আমি সকলোৱে সেইজন মহাপ্ৰভু, সেই ঈশ্বৰ কৃষ্ণ, সেই গোবিন্দৰ গৃহত উপস্থিত থাকি যিখন্তেক সময় মাত্ৰ ভগৱন্তৰ গুণনাম কীৰ্তন শ্ৰৱণ কৰিছোঁ, অন্য কথা কোনো কাৰণত নাপাতোঁ। তেতিয়াহে আমাৰ হৃদয় নামৰ পাত্ৰটো চাফা হৈ থাকিব। আৰু এই পাত্ৰটো চাফা কৰিবলৈ গ'লে প্ৰথম অধ্যায়ত সেইকাৰণে কলি নামৰ এটা চৰিত্ৰৰ কথা যোৱা পৰহিয়ে চাগে আৰম্ভণিৰ দিনাই, যোৱাকালি আৰম্ভণিতে চাগে আমাৰ পাঠেকী প্ৰভুসকলে উচ্চাৰণ কৰিলে, আপোনাৰ হ'বক পঢ়ি শুনালে। কোনে কোনে কিমান শুনিব পাৰিছোঁ আমি নাজানো। তাতে লিখা আছিলে কলি নামৰ এটা চৰিত্ৰৰ কথা।
পৰীক্ষিত নামৰ এজন ৰজা আছিল। তেওঁৰ হাততে ৰাজ্যভাৰ অৰ্পণ কৰি পাণ্ডৱে স্বৰ্গযাত্ৰা কৰিলে। পাণ্ডৱৰ নাতি উত্তৰাৰ পুত্ৰ পৰীক্ষিত। পৰীক্ষিতে সমস্ত পৃথিৱীখনৰ একমাত্ৰ ৰজা আছিল আৰু খুব ধাৰ্মিকভাৱে শাসন কৰিছিল। তেওঁ শাসন কৰি থকা কাৰ্যকালতে এদিন এখিনি প্ৰজাই আহি তেওঁক চিঞৰি চিঞৰি ক'লে যে মহাৰাজ মহাৰাজ, যে এটা ঠেঙৰ ওপৰত এটা গৰু থিয় হৈ আছে আৰু সেই ঠেংটোকো কোনোবা এটা অসতি মানুহে মৰিয়াই মৰিয়াই ভাঙিবলৈ চেষ্টা কৰি আছে। শাস্ত্ৰত লিখা আছিলে, এখেতলোকে পঢ়িছিলে, সুধকচোন হয়নে নহয়? যে এঠেঙীয়া গৰু থাকে নি? দুঠেঙীয়া জীৱ এটাই বাৰু এটা ঠেং ভাঙি দিলে যেনে তেনে এটা ঠেঙত ভৰটো লৈ থাকিব পাৰিব, মানি লৈছোঁ। হাঁহ এটা, কুকুৰা এটা, বা আমাৰো যদি এটা ভৰি বেয়া হৈ থাকে যেনে তেনে এটা ভৰিত ভৰ দি যেনিবা আমি থাকিব পাৰিম নিচিনা লাগে। কিন্তু এই চাৰিঠেঙীয়া জন্তুটোৱে এটা ঠেঙত ভৰ লৈ থাকিব পাৰেনে? কি কথা লিখা আছে শাস্ত্ৰত এইবোৰ? নতুনকৈ IPSC UPSC পঢ়া ল'ৰাটোৱে ICS বিষয়াজনে ক'ব এইবোৰ ফটোৱা কথা, কোনোদিন ভাগৱত নুশুনা। ক'বনে নক'ব? এঠেঙীয়া গৰু থাকে নেকি? শাস্ত্ৰই আচলতে প্ৰকৃততে সেইটো গৰুৰ কথা কোৱা নাই। অকণমান দেৰিৰ পিছতে পৰীক্ষিতে যেতিয়া গৈ মানুহটোক ধৰিলেগৈ, এই কামটো কেলৈ কৰিছ? এটা ঠেঙত যেনে তেনে গৰুটো থিয় হৈ আছে, সেইটো যে ভাঙিছ তই কোন? এনেকুৱা মানে অনীতিমূলক কাম, দুৰ্নীতিমূলক কাম আমাৰ ৰাজ্যত হ'ব নোৱাৰিব, গতিকে তই মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা, নহ'লে তোক মই শিৰচ্ছেদ কৰিম, এই বুলি পৰীক্ষিতে গালি পাৰিছিলে। এই কাহিনীটোৱে আমাক ধুনীয়া কৈছে। গতিকে এইটো অন্য গৰুৰ কথা নাই কোৱা, গৰুৰূপী ধৰ্মৰ কথা কৈছে। ধৰ্মটোৰ তিনিটা চৰণ থাকি আহিলে, সত্য, তেতা, দাপৰ, তিনি যুগ গুচি গ'ল। তিনিটা যুগত তিনিটা ধৰ্মৰ চৰণ শেষ হ'ল। এতিয়া এটা চৰণ চলি আছে কলি যুগত। সেই ধৰ্মৰ যিকণ অকণমান চলি আছে সেইকণো সেই কলি নাম মানে কলিয়ে নষ্ট কৰিব বিচাৰিছে। তেতিয়া ক'লে তই কোন? তই মোৰ দেশৰ পৰা বাহিৰ হৈ যা। তেতিয়া শাস্ত্ৰই কৈছিলে, কলিয়ে তেওঁক অনুৰোধ কৰিছিলে, এই ৰাম সহাগৰা পৃথিৱীত সাৰ বেৰাজ নাহি একো পুৰি মূৰ প্ৰভু তাত বাজ। এনেকে তেওঁক মানে অনুৰোধ কৰিছে যে গোটেই পৃথিৱীখন তোমাৰ ৰাজ্য, মই তোমাৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা বুলি ক'লৈ যাম? আৰু বিভিন্ন অনুৰোধ কৰিছিলে, শাস্ত্ৰত দীঘলকৈ আছে অকণমান, মই চমুকৈ কৈছোঁ বুজিবলৈ। তেতিয়া তেওঁ কৈছিলে যে সাগৰত থাকে যেন মহাৰত্ন ছয়, তেবে কি শামুকে তাত নকৰে নিবাস। ৰাম কোন গ্ৰাম নগৰত অন্তৰ্জাতি নাই, ৰাম চাণ্ডালত অধিক ভৈলো নেদাকে নঠাই। তাৰমানে একদম চৰণত পৰি দিছে, শৰণ লৈ দিছে। তেতিয়া ৰাজ্যৰ পৰা বাহিৰ হ'বলৈ ক'লে, তেতিয়া ক'লে যে তোমাৰ ৰাজ্যতে অকণমান মোক স্থান দিয়া, সমস্ত পৃথিৱীখন তোমাৰ ৰাজ্য, মই ক'লৈ গুচি যাম, গতিকে তোমাৰ ৰাজ্যতে মোক স্থান দিয়া, এনেকৈ কলিক অনুৰোধ কৰিলে। তেতিয়া পৰীক্ষিতে কি বুলি ক'লে চাব দেই, পিছলৈ আমি এইটো কাৰণেই কৈছোঁ যে সেইজন পৰীক্ষিতক আশ্ৰয় দিয়াৰ পাছতেই, কলিক আশ্ৰয় দিয়াৰ পাছতেই পৰীক্ষিতৰ কিন্তু অসুবিধা হৈছে। কেলৈ হৈছে এই কথাখিনি আমিও বুজি ল'ম। আমাৰ ঘৰত যদি কেনেবা কলি লম্ভয়ে নহয়, শেষ আৰু। কলি বুলি কৈ দিলে আমাৰ মনলৈ ভাল বস্তু এটা নাহে আকৌ, এইটো কলি লম্ভিলে এই বুলি যদি কৈ দিয়ে, আমাৰ ভাল নিচিনা লাগিব নে বেয়া নিচিনা লাগিব? নিশ্চয় বেয়া নিচিনা লাগিব, কিবা মানে দুৰ্যোগ হৈছে, আপদ হৈছে, এনেকুৱা নিচিনা লাগিব ন। কিনো কলি জানি লওঁ আহক। তেতিয়া লাহেকৈ পৰীক্ষিতে তেওঁক স্থান দিছে। এইৰাম নিপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাখা কৰৈ মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহ স্থৰ থাকে জৈত, এহি চাৰি স্থান দিলো বংশ গয়াতৈত। দিছে চক চাই, প্ৰথমে 4টা স্থান দিলে, পঢ়ি গ'ল যোৱাকালি আৰম্ভণিতে পঢ়িছে। পৰীক্ষিত কলি নিগ্ৰহ বুলি এটা অধ্যায় আছে, সেইটো অধ্যায়ত পঢ়িছে যে নৃপতিয়ে, তেতিয়া নৃপতি মানে ৰজাৰ কথা কৈছে, তেওঁক স্থান দিলে। ক'ত দিলে? য'ত যোৱা পাখা খেলে তাত। এতিয়া আমাৰ যিসকলে খেলে সেইসকলে আমাক বেয়াই পাব বুলি কৈ দিলে, নেখেলিবলৈ নাই কোৱা, খেলক, কিন্তু সাৱধান হৈ থাকক যে তাত কলি আছে। কলিয়ে কি কৰিব জানে নাই? এজাপ খেলাৰ লগে লগে এইবাৰ হাৰিলে কি হ'ব, অহাবাৰ পাবি, খেল আৰু খেল আৰু খেল,
তাৰমানে তাৰ ওচৰলৈ গ'ল যে সি বিৰাট ভাল পায় আৰু তাৰ ফলীয়া কৰিবলৈ সি টানি থাকিব য'ত মদ খোৱা মানুহ লগ পায় নহয় সি তালৈ ফাউককৈ যাব আৰু গোটা খা একো নহয় খা তে এগোটাতে যদি মই গুচি আহিলোঁ ইমান অসুবিধা নাছিলে আকৌ এই চন্দন কোঁৱৰ বাপজনাই বৰ ধুনীয়াকৈ কয় ড্ৰিংকৰ কথাটো যেতিয়া ড্ৰিংকটো আৰম্ভ হৈ যায় মানে ড্ৰিম সপোন লাগি যায় আৰু গম পাইছেনে প্ৰথমে মানে এপেক নে কি সেইটো খাই দিয়াৰ লগে লগে ড্ৰিংকটো মানে এপেক ড্ৰিংক কৰি দিয়াৰ লগে লগে ৰোমান্টিক কি কয় ড্ৰিমটো সপোন লাগি যায় আৰু খাওঁ লাগি যায় তাৰপিছত আৰু এবাৰ অকণমান যদি খাই দিয়ে আৰটোৱে ৰোমান্টিক বুলি কৈছে মনটো ধুনীয়া লাগি যায় আৰু এটা গান গাই যাবলৈ মন যায় ফূৰ্তি লাগি যায় 3 নম্বৰত যেতিয়া হৈ যাব আইটো তেতিয়া ইণ্টেলিজেণ্ট হৈ যায় তাতকৈ বুদ্ধিয়ক কোনো নাই সিহে চব জানে আৰু যিজনে আকৌ আই পিছত 1 নলৈকে খায় সি নটৰিয়াছ হৈ যায় যাকে তাকে জিতি কৈ দিয়ে বেয়া কথা ক'বলৈ সি ভয় নকৰে নটৰিয়াছ যাকে তাকে জিতি কৈ দিব সি যিটোৱে আকৌ কিঙলৈকে খালে তাৰমানে কে মানে কিং DRIN কিঙলৈকে যিজনে খাই দিয়ে সেই সময়ত সিয়ে ৰজা আৰু তাৰ মানে বেলেগ কথা ক'লে নহ'ব সি ডাং কোব মাৰি ধৰিব কি জানো তই তাৰ মতে মুঠতে ৰাস্তা গাঁতকেইটাও মানে খালৰ ফালে থাকিব লাগিছিলে এইকেইটা মাজলৈ এতিয়া কেলৈ গুচি আহিল তাৰমানে এনেকুৱাহে হ'বগৈ আৰু ৰাস্তাত খোজ কাঢ়োতো যিজনে কিঙলৈকে খায় এই কামটো কোনে কৰাই বুলি ভাবিছে এই যে কলিয়ে সুবিধাটো লৈ লয় যেনেকৈ আপোনাৰ ঘৰলৈ গ'লে আপুনি যেনেকৈ অতিথিক আহি ভিতৰত বহিবলৈ দিয়ে চাহ অকণমান দিয়ে এই ধৰণৰ ইমান দিনৰ মূৰত আহিছে জলপান অকণমান খাই যাওক ভাত অকণমান খাই যাওক কয় নকয় কলিও একেই কলি ঘৰলৈ গ'ল নহয় কলিক জেগা দি থৈছে নহয় জৈত খেলে যোৱা পখা কৰে মদ্যপান স্ত্ৰী পঞ্চশুনা গৃহস্থ স্ত্ৰী মানে কি আনৰ স্ত্ৰী নিজৰ পৰিবাৰ বাদ দি যি আনৰ ঘৰ পৰিবাৰক চকু দিছে এবাৰ সি চাবচোন আৰু কোনো কাৰণত সি ভাল জেগালৈ আহিবই নোৱাৰে তাক আপুনি কি বুলি ক'ব চিধা আমিতো বেয়া দৃষ্টিয়ে চাম ন আৰু সি সেইটো কৰি যাবই আৰু পঞ্চশুনা গৃহস্থৰ কথা সকলোৱে জানে এইটো দীঘলীয়া ক'লে আজি মতে পাঠ হাক নাবাঢ়িবই পঞ্চশুনা গৃহস্থ মানে আমি নিতেও 5টা পাপ কৰোঁ গৃহস্থই 5টা পাপ নকৰিলে আমাৰ গৃহ সংসাৰ নচলে এই 5টা পাপৰ কাৰণে 5টা যজ্ঞ আমি কৰিব লাগে নিযজ্ঞ ভূতযজ্ঞ দেৱযজ্ঞ এইবিলাক এনেকুৱা যজ্ঞ থাকে এই যজ্ঞবোৰ আমি যদি নকৰোঁ তাৰমানে আলহীক যদি নিদিয়াকৈ খাওঁ ঘৰত থকা জীৱ জন্তুকেইটাক যদি নিদিয়াকৈ খাওঁ গম পাইছেনে তাৰপৰা পিতৃ মাতৃক যদি সেৱা শুশ্ৰূষা নকৰোঁ এই এনেকুৱা ধৰণৰ যদি কৰ্মখিনি আমাৰ যি ঘৰত কৰে সেই ঘৰত কলি বাঁহ ল'বই ল'ব চিঞৰ আমি পৰাপক্ষত সেইটো নকৰোঁ আমাৰ সকলোৱে জানে আলহীক অতিথিক অপ্যায়িত কৰিব পাৰিলে ভাল লাগে ভিক্ষাৰী এজনক কিবা এটা দিবলৈ পালে ভাল লাগে তাৰপিছতে আপোনাৰ জীৱ জন্তু ঘৰত কুকুৰা হাঁহ আছে কুকুৰ ছাগলী মেকুৰী আছে সিহঁতক নিদিয়াকৈ আমি নাখাওঁ তাৰমানে আমাৰ সেই যজ্ঞবোৰ পূৰাপূৰি হৈ থাকে মোটামুটি কিন্তু এই বাকী জেগাকেইটাৰ পৰা আমি আঁতৰি আহিবলৈ অকণমান অসুবিধা হয় এই 4টা জেগাৰ উপৰিও কিন্তু কলিয়ে মানি নললে সি কি বুলি ক'লে পৰিবাৰ বিস্তৰ নোজোৰে ইটো স্থান আৰু কিছু দিও প্ৰভু নবাবৰটো প্ৰাণ এই ৰাম যেবে দুখ দেখা কৰি বাহাই উগ্ৰ শাস্তি এহি বুলি মই অলপ পাহৰিছোঁ কলিয়ে তেতিয়া তাৰমানে তেওঁৰ ওচৰত আকৌ শৰণাপন্ন হৈছে যে আৰু অলপ জেগা মোক দিয়ক কলি বিৰাট টেঙৰ সি 4টা জেগাতে সন্তুষ্ট নাই হোৱা আৰু খোজ দিলে তেতিয়া পৰীক্ষিতে দিলো সুবৰ্ণত তাত বাস কৰোঁ কলি অধৰ্মৰ গৃহ সন্তে জানতে যাহা চলি অধৰ্ম ঘৰলৈ সদায় গৈ থাক তই তোক একদম মুকলি কৰি দিলোঁ এবাৰ জেগা অলপ বহলাই দিলোঁ তাৰ পাছতো জেগা যেতিয়া নহ'ল তেতিয়া পৰীক্ষিতে তাক আৰু কিছু জেগা দিলে তেতিয়া সমস্ত জেগাবোৰ পাই কলিয়ে খুব ধুনীয়াকৈ আহিলে আৰু সুবৰ্ণত আশ্ৰয় দিলে দিলো সুবৰ্ণত বাস কৰে কলি কিন্তু সাৱধান বাণী এটা কৈ দিছে ইৰাম জৈত কৰে শ্ৰৱণ কীৰ্তনকে খবৰ মুহুৰ আদেশে নচা বিবিহিতু গ্ৰাম এনেকৈ জেগাও দিছে মানাও কৰি থৈছে য'ত ভগৱন্তৰ গুণনাম কীৰ্তন কেশৱৰ গুণনাম কীৰ্তন শ্ৰৱণ কীৰ্তন হ'ব তাত কিন্তু তই যাব নোৱাৰিবি পৰীক্ষিতে তাক মানা কৰি দিলে গতিকে পৰীক্ষিত কলি তালৈ যাব নোৱাৰে তেতিয়াহ'লে আমি যদি আমাৰ ঘৰখনত শ্ৰৱণ কীৰ্তন বোলা ব্যৱস্থাটো ৰাখোঁ কাৰ কেশৱৰ তেতিয়াহ'লে ইয়াত কলি সোমাব নোৱাৰে আৰু দ্বিতীয়তে যিখিনি জেগা দিলে সেই জেগাখিনিত যদি আমি সাৱধান হৈ থাকোঁ তেতিয়াহ'লে কলিয়ে আমাক আক্ৰমণ কৰিব নোৱাৰে এতিয়া সেই মহাভুলটো পৰীক্ষিতে নিজেই কৰি দেখুৱাইছে কাৰ কাৰণে আমাৰ জগতৰ নৰ সমাজৰ কাৰণে জানিবৰ কাৰণে কৰি দেখুৱাইছে কি ভুল কৰি দেখালে কলিক আশ্ৰয় দি থৈ আহিলে ক'ত দিলো সুবৰ্ণত বাস কৰ কলি হয়নে নহয় অধৰ্মৰ গৃহ সন্তে জানতে যাহা চলি সুবৰ্ণত বাস দিলে কলিত আৰু সোণৰ ৰথখনত তেওঁ বহি আহিছে কলিক তাৰমানে তেওঁৰ তলত স্থান দি আহিছে ঠিকে আছিলে ইমানতে
কিন্তু ঘৰলৈ আহি কি কৰিলে বহুদিন ৰাজভঁৰালত সোমোৱা নাই বোলে আজি সোমাই চাওঁ সোমাই গৈ দেখিলে এটা ডাঙৰ টোপোলা আছে টোপোলাটো বহুদিন খোলা নাই একদম মানে মকৰা জাল লাগি গৈছে লেতেৰা হৈ আছে কিনো আছে বুলি খুলি চালে তাত জৰাখণ্ডৰ মুকুটটো দেখিলে ভীমে জৰাখণ্ডক বধ কৰি মুকুটটো লৈ আহিলে ঘূৰাই দিবলৈ কৈছিলে যুধিষ্ঠিৰে লাজ পালে আকৌ এই মানে কোনেনো আকৌ ঘূৰাই দিব ৰাজভঁৰালতে থৈ দিলে কোনো ব্যৱহাৰ কৰা নাছিলে ইমান ধুনীয়া সোণৰ মুকুটটো পিন্ধি চাওঁচোন বুলি কৈ দিলে মূৰত লগাই সোণ ক'ত পালেগে মূৰত কলি কোন আছিলে ভৰিৰ তলত উঠিলেগে ক'ত মূৰত চিকাৰ কৰিবলৈ মন গ'ল কলিয়ে নিলেই নহয় গম পালে নাই কলিক ক'ত তুলি ল'লে মূৰতহে গতিকে বৈ চিকাৰ কৰি আহিবি যিজন পৰীক্ষিতে ইমান ধুনীয়াকৈ ধাৰ্মিকভাৱে দেশ শাসন কৰিছিলে সেইজনৰ আকৌ এতিয়া মৃগয়া কৰিবলৈ মন গ'ল গুচি গ'ল হাবিলে মৃগয়া খেদি খেদি গৈ পালেগে গোটেই মানুহখিনি এৰি থৈ গুচি গ'ল হাবিৰ মাজত সোমালে গৈ দেখিলেগে পিয়াহ লাগিছে কেলে চাইছে আমিচোন ইয়াৰ পৰা সেই নেমুগুৰিলৈ গ'লোঁ বা শিৱসাগৰলৈ গ'লোঁ পানী বটল এটা লৈ যাওঁ তেতিয়া হাবিতে চিকাৰ কৰিবলৈ গৈছিলে পানী বটল এটা লৈ যাব নোৱাৰিছিলে নি পৰীক্ষিতে এইবোৰ আচলতে আমাক বুজাইছে বুজিবলৈ কৈছে পানীৰ পিয়াহ লাগিলে গ'ল দেখিলে শ্ৰমিক মুনিয়ে ধ্যান কৰি আছে পানী খুজিলে গমেই নাপালে মই হেন ৰজাটো আহিছোঁ তই মানে গুৰুত্বই নিদিয় সেইবুলি ওচৰতে দেখিলে মৰা সাপ এডাল আনি ধনুৰাকটোৱে ডিঙিত ওলমাই দিলে মৰা সাপটো ফিটিং হৈ আছিলে তাত অথনিৰ পৰা ঋষিটো আশ্ৰমখন সাধাৰণতে চাফা চিকুণ হৈ থাকে নহয় জানো তেওঁ পুতেকজোৰ আছিলে ছিংগি বুলি তেওঁলোকে দেউতাকে ধ্যানত বহা দেখি তেওঁ জেগা জুগুলি ঠিক কৰি স্নান কৰিবলৈ গৈছিলে লগৰবোৰৰ লগত পানীত ধেমালি কৰি আছিলে খেলি আছিলে তো পটককৈ মৰা সাপটো ক'ৰ পৰা আহিলে তাত কিহবাইতো আনি পেলাবলৈ মানে সাপটো আহি আহি নিজে নিজে মৰি দিলেহি তাত এইবোৰ আমাক দেখুৱাইছে আচলতে বুজিবলৈ কৈছে যাহাই সাপটো ডিঙিত ওলমাই দিলে পৰীক্ষিতে তাৰপিছত গুচি গ'ল ঘৰলৈ ছিংগি মুনিয়ে গম পালে যে নহয় তোমাৰ দেউতাক শ্ৰমিক মুনিৰ ডিঙিত তেনেকৈ মৰা সাপ এডাল ওলমাইছে সি চিধা চিধি কৰি দিলে যিটোৱে মৰা সাপ ওলমাইছে সেইটোৱে জীয়া সাপ হৈ তাক খুটক 7 দিনৰ ভিতৰত অভিশাপ দিলে পৰীক্ষিত অভিশাপৰ কথা আমি জানো তাৰ যোগেদি আমাক বুজিবলৈ কৈছে যে যেতিয়া আমি কলিক আশ্ৰয় দিম কলি আমাক তেনেকুৱা নকৰিবলগীয়া কৰ্মখিনি কৰোৱাব ইচ্ছুক যেতিয়া আহি আকৌ সোণৰ মুকুটটো খুলি থলে তেতিয়া লগে লগে পৰীক্ষিতে ভাবিলে মই বৰ বেয়া কাম এটা কৰি থৈ আহিলোঁ মোৰ ৰাজ্যতে তেওঁৰ মোৰ সাহসতহে ইমান নিশ্চিন্ত মনে ধ্যান কৰি আছিলে বেলেগ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে বুলি আকৌ সেইজন মানুহক তাকো ঈশ্বৰক ধ্যান কৰি থকা অৱস্থাত মই মৰা সাপ এডাল ওলমাই দিলোঁ ইছৰাম বৰ ডাঙৰ ভুল কৰিলোঁ তেনেকুৱাতে লগৰখিনি আহি খবৰ দিলে ছিংগি মুনিৰ লগৰজনে আহি খবৰ দিলে নহয় মহাৰাজ আপোনাৰ এটা বৰ ডাঙৰ বেয়া খবৰ আছে বোলে কি বোলে আপোনাক অভিশাপ দিছে 7 দিনৰ ভিতৰত তক্ষকে আপোনাক দংশন কৰিব বোলে বৰ ভাল কথা মই উপযুক্ত ফল পালোঁ আমি হ'লে ক'লো নি কোন সেইটো অভিশাপ দিব পৰা মোৰ ৰাজ্যত থাকি মোক অভিশাপ দিয়ে আন তাক ধৰি আন ডিঙি দুচেও কৰিম আমাৰ নিচিনা ৰজা হ'লে আমি সেই বুলি ক'লোহেঁতেন কিন্তু পৰীক্ষিতে সেইটো নকৰিলে কেলে পৰীক্ষিতে বুজি পালে যে মোৰ ভুল হৈছে উপলব্ধি কৰিলে তেওঁ আৰু যিজনে জীৱনত উপলব্ধি নকৰে তেওঁক আপনা হবে যিমান তামোল পাণ দি শান্তিনী খুৱাই খুৱাই শুদ্ধ কৰি থাকক তেওঁ শুদ্ধ কেতিয়াও নহয় সেইটোকে আমাক তাত বুজাই দিছে কিন্তু সেইটো হয় এটা পৰীক্ষিতে উপলব্ধি কৰিলে উপলব্ধি কৰাৰ লগে লগে তেওঁ কি হৈছে সেই পাপৰ পৰা মোটামুটি মুক্তি হ'লেই উপলব্ধি যে কৰিলে গতিকে আমি আকৌ উপলব্ধি নকৰোঁ মই দেউতাক বেয়াকৈ কিবা এটা ক'লোঁ ভকতসকলে আহি মোক ধৰিলে দেউতাকক এনেকৈ কৈছে এতিয়া তহঁতৰ ঘৰত কোনো খোৱা মেলা নকৰিব আৰু তই প্ৰায়শ্চিত্ত কৰিব লাগিব কি 51 টকা দক্ষিণা দিব লাগিব তামোল পাণ এটা দি নামঘৰত সেৱা এটা কৰিব লাগিব ভকতক মাতি লৈ আহিলে তামোল পাণো লৈ আহিলে 51 টকা নালাগে 100 টকাও দি দিম কোনো কথা নাই কিন্তু ভিতৰি মানে কি ভাবি আছে নে তহঁতক কিতাকো চাই ল'ম নহয় মই তামোল পাণ দিয়াবলৈ আহিছোঁ সেইটো শুদ্ধ হ'ল নে নহ'ল তেওঁ শান্তি নালাগে আৰু কিবা কিবি খুৱাই দিয়ক শুদ্ধ হ'ব জানো যেতিয়া অন্তৰে উপলব্ধি হ'ল ঘপকৈ দেউতাক টান কথা কৃষ্ণ মই ক'ব নালাগিছিলে দেউতা পটককৈ এনেকৈ কৈ পালোঁ নহয় এইবুলি যদি সি ভৰিত পৰি দিয়ে সেইটো শান্তি আনি খুলিবলৈ দৰকাৰ নাই নামঘৰলৈ আনি তামপান দিয়াবলৈও দৰকাৰ নাই দণ্ড হৰিণা বোৱাবলৈও দৰকাৰ নাই হয়নে নহয় কথাবোৰ এতিয়া পৰীক্ষিতৰ সেইটো হ'ল তো সেইকাৰণে পৰীক্ষিতে মুকুতি পালে কেনেকৈ জ্ঞান গংগাৰ ওচৰলৈ গ'ল জ্ঞান গংগাৰ পাৰত যেতিয়ালৈকে আমি নবহিম ভক্তি গংগাৰ যেতিয়া জল আমাৰ মূৰত নপৰিব তেতিয়ালৈকে সংসাৰৰ জত আমাৰ কোনো কাৰণত নাভাগিব সেইটোৱে শিৱৰ প্ৰতীকত আমাক ধুনীয়াকৈ বুজাই থৈছে শিৱৰ মূৰত অহৰ্নিশে এটা জটা থাকে কিহৰ জত লগতে আকৌ পানী পৰি থকাও দেখায় চাবচোন লগতে ধুনীয়াকৈ চন্দ্ৰ এটা আছে অৰ্ধচন্দ্ৰ কাঁচিজোন এটা আছে থাকে নাথাকে কি তাৰমানে শিৱৰ মূৰৰ জত সেইদিনাই নাইকিয়া হৈছে যিদিনা ভক্তি গংগা তেওঁৰ মূৰত বৈছে তেতিয়া সংসাৰৰ চিন্তাবোৰ নাইকিয়া হৈছে দূৰ হৈছে গতিকে আমাক বুজাইছে যে আমাৰো সংসাৰ চিন্তা জঁট এটা আমাৰ বাঁহ এটা আছেনে নাই সেই বাঁহটো সংসাৰৰ চিন্তাৰ যিটো জঁট সেই জঁটটোক আমি ভক্তিৰ পাচিলৈ ৰূপান্তৰিত কৰিব লাগিব তেতিয়া ভগৱন্ত আহি আমাৰ মূৰত বহি দিব
আৰু যেতিয়া ভগৱন্ত মূৰত বহি দিব তেতিয়া বসুদেৱ দৈৱকী আৰু মানে মৃত্যু ভয় নাথাকিব উদাহৰণস্বৰূপে চাওক কংসৰ কাৰাগাৰত যেতিয়া দৈৱকী বসুদেৱ আছিলে হয়নে নহয় কৃষ্ণ যেতিয়া জন্ম হ'ল অষ্টম পুত্ৰ যেতিয়া জন্ম হ'ল কি বুলি ক'লে যে মোক তুমি গোকুলত থৈ আহা বসুদেৱে কিহত নিলে বুলি ক'লে বসুদেৱে মূৰত পাচিটো হয়নে নহয় কি কয় বসুদেৱে মূৰে কি কয় মূৰত লৈ যায় এনেকৈ আমি গাওঁ নহয় নেগাওঁ জানো কৃষ্ণ জন্ম হ'ল বসুদেৱে মূৰত কৃষ্ণক লৈ গ'ল এই কংসৰ কাৰাগাৰত 7 বছৰ দিন আছিলে হয়নে নহয় তাকো হাতে ভৰিয়ে শিকলি লগাই থৈছিলে অন্ধকাৰ পোতাহাল পাচিটো কেলে থৈছিলে তাত ক'ত পালে সেই পাচিটো আমাক শাস্ত্ৰই কৈছে ন তাত পাচিটো পালে বুলি হয়নে নহয় এইটো আচলতে আমি দেখা সেই পাচিটো নহয় এইটো ভক্তিৰ পাচি ভগৱন্তৰ ওপৰত ভক্তিভাৱ ইমানেই বেছি হৈ গ'ল যে মূৰত এপাচিমান মাত্ৰ ভক্তিহে আছে আৰু একো নাই আৰু বসুদেৱৰ কাৰণ মুখৰ আগতে 6টা শিশুত ঠেকেচি মাৰিলে যে ইমান হিংসুক এটা প্ৰাণীৰ লগত যেতিয়া থাকিলে যে এই অত্যাচাৰীটোক ভগৱন্তইনো কোনদিনা দমন কৰিব এই ভাৱেৰে ভগৱন্তক আৰাধনা কৰোঁতে ভগৱন্তৰ ভক্তিৰ এক পাচি হ'ল মূৰত সেইকাৰণে ভগৱন্ত আহি ইয়াত বহি দিলে আগে চতুৰ শিয়ালটোৱে চতুৰ ৰূপী যিটো চিগালটোক শিয়ালটোক কয় নহয় চতুৰ মনটোৱে তেওঁ বৈষ্ণৱ ৰূপীয়ে তেওঁক বাট দেখুৱালে বৈষ্ণৱে বাট দেখুৱালে নহ'লেনো শিয়ালটোৱে যমুনাখন খোজকাঢ়ি পাৰ হ'ব পাৰেনে যিখন যমুনা একদম ভৰপূৰ পানীৰে ভৰি গৈছে যে চতুৰ শিয়ালটোৱে বাট দেখুৱাই লৈ গুচি গ'ল এনেধৰণে সেই ভক্তিৰ পাচি যেনেধৰণে ভগৱন্তৰ কাৰণে আমি মূৰত ৰাখিব পাৰোঁ ঠিক তেনেধৰণে আমাৰ চিন্তাৰ পাচিটো দূৰ কৰিবলৈ হ'লে আমি ভক্তি গংগাৰ পাৰলৈ যাব লাগিব য'ত গৈ পৰীক্ষিতে কি শুনিলে ভাগৱত শুনিলে যিখন ভাগৱত এতিয়া আমি ইয়াত আলোচনা কৰিবলৈ গৈ আছোঁ সেই ভাগৱত তেতিয়ালৈকে লিখিত ৰূপত নাছিলেই হুক নামৰ এজন মুনিয়ে আহি তেখেতৰ আগত 7 দিনৰ ভিতৰত সেই ভাগৱত ভাগ কৈছিলে তেতিয়ালৈকে লিখিত ৰূপত যদি থাকিলেহেঁতেন তেতিয়াহ'লে 18,000 ঋষিয়ে 28,000 ঋষিয়ে তেওঁ আকৌ পঢ়িবৰ কাৰণে বেলেগৰ ওচৰত বিচাৰি যাবলগীয়া নহ'লহেঁতেন কিতাপখন মেলিয়ে পঢ়িব পাৰিলেন কাৰণ তেওঁলোক বেদত প্ৰধান আছিলে যে তেতিয়ালৈকে লিখিত হোৱা নাছিল তাৰ পাছতহে ব্যাসদেৱে এইবিলাক ৰচনা কৰিছে আৰু আমাৰ মাজলৈ মাতৃভাষালৈ গুৰুজনাই আনি দিলে আৰু সেই ভাগৱত ভাগৰ যোগেদিও আমিও এই সংসাৰৰ 7টা দিনৰ ভিতৰতে মৰিম পৰীক্ষিতে যেনেকৈ 7টা দিনৰ ভিতৰত মৰিলে আমিও 7টা দিনৰ ভিতৰতে আমাৰ কাৰণে 8 নম্বৰ দিন ক'ৰবাত আছে জানো নাই নহয় 7 দিনেই আছে খালি আমি নিৰ্দিষ্ট নহয় কোন 7 দিনত মৰিম পৰীক্ষিত নিৰ্দিষ্ট আছিলে অহা 7 দিনত মৰিব ডিফাৰেঞ্চটো সিমানেই গতিকে এই ভাগৱতৰ ৰস পান কৰিহে আমি আমাৰ নিজৰ জীৱনটো মুকুতি সাধন কৰিব পাৰিম তাতে সেই পৰীক্ষিতৰ কলি নিগ্ৰহ চেপ্টাৰটোৰ পৰা আমি বুজিবলগীয়া কথা যে কলিক যিদিনা মূৰত আশ্ৰয় দিব সেইদিনা আমাৰ জীৱনলৈ দুৰ্যোগ নামি আহিব গতিকে কলি ক'ত থাকে এই জেগাবোৰ চিনি লৈ আৰু সেই জেগাবোৰত আমি যাতে ভৰি নিদিওঁ তাৰ প্ৰতি সদায় সাৱধান হ'ব লাগিব সেইটোকে ক'বলৈ যাওঁতে যদি জুৱা পাখা মদ্যপান এইবিলাক বন্ধ কৰক বুলি কৈ দিওঁ নহয় আজি যদি মই ইয়াত কৈ দিওঁ কাইলৈৰ পৰা মোক ইয়ালৈ নামাতে গতিকে এইবোৰ চলি থাকক আমি একেবাৰে বন্ধ হ'বই লাগিব বুলি নকওঁ একেদিনে সেইবোৰ ত্যাগ কৰা সম্ভৱো নহয় যিদিনালৈকে অন্তৰে উপলব্ধি নহ'ব সেইদিনালৈকে কেতিয়াও এইবোৰ ত্যাগ কৰিব নোৱাৰিব লগত লাগিয়ে থাকিব গতিকে কিন্তু সাৱধান হৈ থাকক যিদিনাই আমি কলিৰ ঘৰলৈ যাম সাৱধান কলিক আমি যাতে কোনো কাৰণত মূৰত উঠাই ল'বলগীয়া নহয় এনেধৰণে যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে আমাৰ ইমান অসুবিধা নহয়